নমস্কাৰ ছাত্ৰসকল, মই সঞ্জীৱ। আজি আমি এই ভিডিঅ'টোত ক্লাছ 10 ত্ৰিভুজ পাটিৰ উপপাদ্য 6.2 বিষয়ে শিকিম। ইয়াৰ আগতে মই উপপাদ্য 6.1টো তোমালোকক বুজাই দিছিলোঁ। কোনোবাই যদি সেই উপপাদ্য 6.1 ভিডিঅ'টো চোৱা নাই তেতিয়া মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তোমালোকে তাতে গৈ চাই ল'বা। তোমালোকে উপপাদ্য 6.1টো চোৱাৰ পিছতহে উপপাদ্য 6.2টো চাবা, তেতিয়া তোমালোকে উপপাদ্য 6.2টো সহজতে বুজি পাবা। অৰ্থাৎ উপপাদ্য 6.1ৰ আমি কিছুমান বস্তু ইয়াতে ব্যৱহাৰ কৰিম। চাবা, উপপাদ্য 6.2টো আমাক কি কৈছে? যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল বুলি কোৱা হৈছে। অৰ্থাৎ আমাৰ উপপাদ্য 6.1টো আছিল ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল আৰু একে অনুপাতত ভাগ কৰে। আমি অনুপাতটো দেখুৱাইছিলোঁ, কিন্তু উপপাদ্য 6.2ত আমাক অনুপাতটো দি আছে বা ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল বুলি দেখুৱাব দিছে। অৰ্থাৎ উপপাদ্য 6.1ৰ বিপৰীত উপপাদ্যটো হৈছে আমাৰ উপপাদ্য 6.2। আকৌ উপপাদ্য 6.1টোক কি বুলি কয়? থেলছৰ উপপাদ্য বুলি কোৱা হয় বা মৌলিক সমানুপাতিক উপপাদ্য বুলি কোৱা হয়। গতিকে উপপাদ্য 6.2ক থেলছৰ বিপৰীত উপপাদ্য বুলি কোৱা হ'ব। অৰ্থাৎ 6.1ৰ বিপৰীত উপপাদ্যটো হৈছে আমাৰ 6.2। এতিয়া চাবা, যিকোনো এটা ত্ৰিভুজ ধৰা হ'ল ABC ত্ৰিভুজ এটা মই অংকন কৰিলোঁ। তে DE ৰেখাই এই ত্ৰিভুজটোৰ আন দুটা ভাগ অৰ্থাৎ AB আৰু ACক এনেদৰে ছেদ কৰিছে যাতে সিহঁতৰ অনুপাতটো সমান, একে বুলি কৈছে, একে অনুপাত বুলি কৈছে। তেতিয়া আমি DE পেৰেলেল BC দেখুৱাব লাগে। এইটো আমাক দি আছে, ধৰা হ'ল ABC ত্ৰিভুজৰ AB আৰু AC বাহুক ক্ৰমে DE ৰেখাই এনেদৰে ছেদ কৰিছে যাতে যাতে ইহঁতৰ অনুপাতটো সমান। অৰ্থাৎ এই ABক D বিন্দুত ছেদ কৰাৰ লগে লগে AB ৰেখাডাল দুটা ভাগত ভাগ হৈছে, AD বাই ইয়াৰ পৰা ইয়ালৈকে AD আৰু এইখিনিৰ পৰা DB, AD বাই DB ইকুৱেল টু, ঠিক একেদৰে ACক E বিন্দুত ছেদ কৰাৰ লগে লগে AC ৰেখাডালৰ দুটা ভাগত ভাগ হৈছে, AE বাই EC আৰু দুয়োটাৰ অনুপাতটো সমান বুলি কৈছে। অৰ্থাৎ AD বাই DB ইকুৱেল টু AE বাই EC। আমাৰ উপপাদ্য 6.1ৰ আমাৰ এইটো প্ৰমাণ কৰিব দিছিল আৰু সমান্তৰাল বুলি দি আছিল। আমাক এইবাৰ এইটো দি আছে, এইবাৰ প্ৰমাণ কৰিব লাগে যে এই DE ৰেখাডাল BCৰ সমান্তৰাল বুলি। প্ৰমাণ কৰিব লাগে যে সেই ৰেখাডাল কি তৃতীয় বাহুৰ সমান্তৰাল। তৃতীয় বাহু বুলি ক'লে BC হ'ব, আন দুটা বাহু AB আৰু AC, বাকী তৃতীয় বাহু BC। গতিকে DE পেৰেলেল BC, এইটো আমি প্ৰমাণ কৰিব লাগে। এতিয়া প্ৰমাণ কৰাৰ আগতে মই ইয়াতে অলপ অংকন কৰি ল'ব লাগিব। এই অংকনখিনি তোমালোকে খালি মনত ৰাখিলে হ'ল, আমি ইয়াতে অংকন কৰি ল'ব লাগিব। এতিয়া মই চোৱা, DE পেৰেলেল BC নহয়, মই ডিৰ পৰা এডাল মই ৰেখা আনিছোঁ, DE ডেছ, মই এইটোৰ নাম দিছোঁ DE ডেছ। কিন্তু মই এই DE ডেছ ৰেখাডাল মই এনেদৰে টানিছোঁ, এই ৰেখাডাল BCৰ সমান্তৰাল। অৰ্থাৎ DE ডেছ পেৰেলেল BC, মই এডাল অংকন কৰিছোঁ। এইখিনি মই কি অংকন কৰিছোঁ? DE ডেছ পেৰেলেল BC, মই এডাল অংকন কৰিছোঁ। কিন্তু আমাৰ DE BC আমি দেখাব লাগে যে DE BCৰ সমান্তৰাল বুলি দেখুৱাব লাগে। DE BCৰ আমাক যিটো দেখুৱাব দিছে সেইটো আমি সমান্তৰাল নহয় বুলি ধৰি ল'ম। আমাক DE পেৰেলেল BC দেখুৱাব লাগে নহয়, DE BCৰ সমান্তৰাল নহয় বুলি ধৰি ল'ম। DE BCৰ সমান্তৰাল নহয়। তেনেহ'লে যদি আমাৰ DE BCৰ সমান্তৰাল নহয়, তেনেহ'লে মই এইডাল অংকন কৰিছোঁ নহয়, DE ডেছ ৰেখাডাল BCৰ সমান্তৰাল বুলি। তেনেহ'লে DE ডেছ পেৰেলেল BC, অৰ্থাৎ DE ডেছ ৰেখাডাল মই BCৰ সমান্তৰাল বুলি ভাবি অংকন কৰিছোঁ। DE ডেছ পেৰেলেল BC অঁকা হ'ল। এতিয়া আমি প্ৰমাণ কৰিম। এতিয়া আমি প্ৰমাণ কৰিম। এতিয়া চাবা, প্ৰমাণটোত লক্ষ্য কৰিবা। এতিয়া আমাক এইটো চোৱা, AD বাই DB ইকুৱেল টু AE বাই EC, এইটো আমাক দিয়া আছে। এইটো AD বাই DB, AD বাই DB ইকুৱেল টু AE বাই EC, এইটোৰ নাম দিয়া 1 নম্বৰ। আকৌ ইয়াতে চাবা, ত্ৰিভুজ
এবাৰ চাবা আকৌ এই ত্ৰিভুজ এ বি চিৰ আকৌ আমাক কি আছে এই অংকন মতে হৈছে ত্ৰিভুজ এ বি চিৰ এই ডি ই ডেছ ৰেখাতাল বি চিৰ সমান্তৰাল বুলি কৈছে আকৌ ত্ৰিভুজ এ বি চিৰ ডি ই ডেছ পেৰেলেল বি চি এতিয়ালৈকে অংকন মতে দি চোৱা ত্ৰিভুজ এ বি চিৰ পেৰেলেল চোৱা ডি ই ডেছ পেৰেলেল বি চি এইটো ডি ই ডেছ পেৰেলেল বি চি আৰু এইখিনি আমি কি অংকন মতে লৈছোঁ এতিয়া অংকন মতে অংকন মতে এতিয়া আমি জানো যে যেতিয়া এটা ত্ৰিভুজৰ এডাল ৰেখা আমাৰ তৃতীয় বাহুৰ সমান্তৰাল হয় তেনেহ'লে সেই সমান্তৰাল ৰেখাডালে ত্ৰিভুজটোৰ আন দুটা বাহুক একে অনুপাতত বিভক্ত কৰিব এতিয়া চোৱা ইয়াতে ডি ই ডেছ ৰেখাডাল বি চিৰ সমান্তৰাল হোৱাৰ লগে লগে এই ডি ই ডেছ ৰেখাডালে এই এ বি আৰু এ চিক একে অনুপাতত বিভক্ত কৰিব না এইটো আমাৰ উপপাদ্য 6.1ত এইটো মই উপপাদ্য 6.1ত তোমালোকক প্ৰমাণ কৰিছোঁ যেতিয়া আমাৰ এডাল ৰেখা সমান্তৰাল হয় সেই সমান্তৰাল ৰেখাডালে ত্ৰিভুজটোৰ আন দুটা বাহুক একে অনুপাতত বিভক্ত হয় আৰু এইটো আমি প্ৰমাণ কৰিছোঁ গতিকে যেতিয়া আমাৰ ডি ই ডেছ পেৰেলেল বি চি হ'ব ডি ই ডেছ পেৰেলেল বি চি হোৱাৰ লগে লগে এই ডি ই ডেছ ৰেখাডালে এই এ বি আৰু এ চিক একে অনুপাতত বিভক্ত কৰিব অৰ্থাৎ এ বিক আমাৰ এ ডি বাই ডি বি এতিয়া এ বিক আমাৰ কি ডি বিন্দু ছেদ কৰিছে গতিকে এ ডি বাই ডি বি এ ডি বাই ডি বি এ ডি বাই ডি বি আকৌ এই এ চিক ক'ত ই ডেছ বিন্দু ছেদ কৰিছে গতিকে ই ডেছ বিন্দু ছেদ কৰাৰ লগে এ ই ডেছ বাই ই ডেছ চি এ ই ডেছ বাই এ ই ডেছ বাই ই ডেছ চি ই ডেছ চি এটা আমাৰ কি উপপাদ্য 6.1 মতে পাইছোঁ অৰ্থাৎ উপপাদ্য 6.1টো আমাৰ কি আছিল থেলাছৰ উপপাদ্য আছিল থেলাছৰ উপপাদ্য মতে থেলাছৰ উপপাদ্য মতে তো এইটো নাম দিয়ে আমাৰ 2 নম্বৰ এতিয়া আমাৰ 1 আৰু 2টো লক্ষ্য কৰা এতিয়া আমাৰ 1 আৰু 2টো লক্ষ্য কৰা এতিয়া চাবা 1 আৰু 2টো লক্ষ্য কৰা এতিয়া 1 আৰু 2টোৰ আমাৰ এতিয়া আমাৰ 1 আৰু 2টো লক্ষ্য কৰা 1 আৰু 2টোৰ আমাৰ দুইটাৰ বাহুপক্ষ দুটা আমাৰ একেই আছে এই চাবা 1ৰ আমাৰ বাহুপক্ষটো কি আছে এ ডি বাই ডি বি আকৌ 2ৰ বাহুপক্ষটো কি আছে এ ডি বাই ডি বি যেহেতু আমাৰ বাহুপক্ষ দুটা সমান গতিকে সুপক্ষ দুটা সমান হ'ব এতিয়া 1 আৰু 2ৰ পৰা আমি এ ই বাই ই চি ইকুৱেল টু এ ই ডেছ বাই ই ডেছ চি পাম 1 আৰু 2ৰ পৰা এতিয়া 1 আৰু 2ৰ পৰা আমি পাওঁ এতিয়া 1 আৰু 2ৰ পৰা আমি কি হ'ম যেহেতু আমাৰ বাহুপক্ষ দুটা সমান গতিকে সুপক্ষ দুটা আমাৰ 1ৰ সুপক্ষটো আছে এ ই বাই ই চি আৰু 2ৰ সুপক্ষটো আছে এ ই ডেছ বাই ই ডেছ চি এতিয়া আমি এইখিনিৰ পৰা আমাক যিটো প্ৰমাণ কৰিব দিছে সেইটো প্ৰমাণ কৰিব লাগে এতিয়া আমাক এইখিনিৰ পৰা চোৱা আমাক কি প্ৰমাণ কৰিব দিছে আমি প্ৰমাণ কৰিব লাগে যে ডি ই পেৰেলেল বি চি এতিয়া আমি চিত্ৰটোত চাম চোৱা আমি যদি দেখুৱাব পাৰোঁ চোৱা আমি ডি ই পেৰেলেল বি চি দেখুৱাব লাগে না ডি ই পেৰেলেল বি চি দেখুৱাব লাগে মই যদি চি ইকুৱেল টু যদি মই চি ডেছ দেখুৱাব পাৰোঁ অৰ্থাৎ এই চিৰ পৰা ই দূৰত্ব যিমান আকৌ চিৰ পৰাও ই ডেছৰ দূৰত্ব যদি মই সমান বুলি দেখুৱাব পাৰোঁ অৰ্থাৎ চিৰ পৰা ই দূৰত্ব যদি আমাৰ 3 হয় চিৰ পৰা ই ডেছৰ দূৰত্ব যদি 3 হয় তেতিয়া আমাৰ চি ইকুৱেল টু না চি ইকুৱেল টু চি ই ডেছ হ'ব হয় না যদি মই ধৰা হ'ল ইয়াতে চি ইকুৱেল টু যদি মই চি ই ডেছ দেখুৱাব পাৰোঁ তেতিয়া চিৰ পৰা ইলৈকে দূৰত্ব যিমান হ'ব চিৰ পৰা ই ডেছৰলৈকে দূৰত্ব একে সমান হ'ব যদি চিৰ পৰা ইলৈকে দূৰত্ব 3 চেণ্টিমিটাৰ হয় চিৰ পৰা ই ডেছৰলৈকে দূৰত্ব কিমান হ'ব 3 চেণ্টিমিটাৰ হ'ব আৰু যেতিয়া চি ইকুৱেল টু চি ই ডেছ হ'ব গতিকে দুইটা দূৰত্ব সমান হ'লে ই আৰু ই ডেছটো আমাৰ কি হ'ব এটা বিন্দুতে থাকিব যদি আমাৰ ইয়াতে দেখা দুটা বেলেগ বেলেগ বিন্দু আছে যেতিয়া আমাৰ চিৰ পৰা ইলৈকে দূৰত্বটো 3 চেণ্টিমিটাৰ হ'ব আকৌ চিৰ পৰা ই ডেছৰলৈকে দূৰত্বটো 3 চেণ্টিমিটাৰ হ'ব তেতিয়া ই আৰু ই ডেছটো আমাৰ কি এটা বিন্দুতে থাকিব অৰ্থাৎ চি ইকুৱেল টু চি ই ডেছ যদি আমি দেখুৱাব পাৰোঁ তেতিয়া আমাৰ এই ই আৰু ই ডেছ বিন্দুটো ক'ত থাকিব এটা বিন্দুত থাকিব আকৌ এটা বিন্দুত থকাৰ লগে লগে আমি অংকন মতে ডি ই ডেছ পেৰেলেল বি চি আমি এইখিনি পাইছোঁ অংকন মতে না যেতিয়া আমাৰ এই ই ডেছ আৰু ইটো এটা বিন্দুতে থাকিব গতিকে ডি ই ডেছৰ ঠাইত মই ডি ই লিখিব পাৰিমনে ডি লিখিব পাৰিম আৰু ডি ই পেৰেলেল বেছি আকৌ এইটোৱে আমাক কি প্ৰমাণ কৰিব দিছে এতিয়া আমি কি লক্ষ্য আমি আগতে কি দেখুৱাব লাগে আমি চি ইকুৱেল টু আমি আগতে এই চি ইকুৱেল টু চি ই ডেছ দেখুৱাব লাগে যদি আমি চি ইকুৱেল টু চি ই ডেছ দেখুৱাব পাৰোঁ তেতিয়া আমাৰ ই আৰু ই ডেছ বিন্দু দুটা আমাৰ
দুটা বিন্দুতে মিলিত হ'ব না অৰ্থাৎ c ইকুৱেল টু c ডেছ দেখুৱাৰ লগে লগে c ৰ পৰা ই দূৰত্ব যিমান সেন্টিমিটাৰ হ'ব c ৰ পৰা ই ডেছলৈকে দূৰত্ব সিমান সেন্টিমিটাৰ হ'ব যদি c ৰ পৰা ই লৈকে দূৰত্ব 4 সেন্টিমিটাৰ হয় তেন্তে c ৰ পৰা ই ডেছলৈকে দূৰত্ব 4 হ'ব 3 হ'লে 3 হ'ব না এতিয়া আমি কি দেখাব লাগে c ইকুৱেল টু c ডেছ আমি এটো দেখাব লাগে এতিয়া এটা লক্ষ্য কৰবা চাবা মই এটা তোমালোকৰ সাইডত এতে এটা কথা কৈ দিছো সাইডত চাবা আমাৰ ইয়াতে চাবা এ ই এখিনি মই বুজাই দিছো সাইডত এ ই ইয়াতে চাবা এ ই প্লাস ই সি না এ চাবা এ ই লক্ষ্য কৰা এ ই প্লাস ই সি গতিকে এ ই প্লাস ই সি যোগ কৰিলে কি পাম এই এ ই প্লাস ই সি গতিকে গোটেই বাহুডাল পাম নে গোটেই এ সি বাহুডাল পাম হয় না আৰু চোৱা এ ই ডেছ প্লাস ই ডেছ সি এ ই ডেছ প্লাস ই ডেছ সি মই যদি এ ই ডেছ প্লাস ই ডেছ সি কৰোঁ এই যদি মই যোগ কৰিলে কি গোটেই বাহুডালে পাম এ সি পাম অৰ্থাৎ দুইটাৰে আমাৰ চোৱা দুইটাৰে আমাৰ সুপক্ষটো কি আছে একে সমান আছে এ সি না আমাৰ এ ই প্লাস ই সি মানে আমি যোগ কৰিলে গোটেই এ সি বাহুডালে পাম এ ই প্লাস ই সি গতিকে যোগ কৰিলে গোটেই এ সি বাহুডাল পাম ঠিক একেদৰে এ ই ডেছ প্লাস ই ডেছ সি যোগ কৰিলে কি পাম গোটেই বাহুডালে পাম এ সি পাম নে এতিয়া চাবা ইয়াতে আমাৰ লক্ষ্য কৰা এতিয়া ইয়াতে আমাৰ চোৱা এ ই আছে ইয়াতে এ ই বাই ই সি আছে অৰ্থাৎ এ ই প্লাস ই সি অৰ্থাৎ যদি মই এই ইয়াৰে হৰটো যদি মই লবত যোগ কৰিব পাৰোঁ তেতিয়া আমি এ সি পাম আকৌ ইয়াৰে চোৱা ইয়াৰে হৰটো যদি মই ইয়াৰে এ ই ডেছ বাই ই ডেছ সি আছে ইয়াৰে হৰটো যদি মই লবত যোগ কৰিব পাৰোঁ এই এ ই ডেছ প্লাস ই ডেছ ই সি হ'ব নে ই ডেছ সি হ'ব ই ডেছ সি হোৱাৰ লগে লগে এ সি পাম অৰ্থাৎ আমাৰ দুইটাৰ কি পাম দুইটাৰ আমাৰ লব দুটা সমান পাম এ সি যেতিয়া দুইটাৰ লব দুটা সমান পাম আমাৰ দুইটাৰ লব দুটা কাটা যাব কাটা যাবলৈ লাগিব আমাৰ ই সি ইকুৱেল টু ই ডেছ সি হ'ব আৰু মই আগতে কৈছোঁ যে আমি দেখুৱাব কি লাগে চি ইকুৱেল টু একে কথা চি ইকুৱেল টু চি ডেছ দেখুৱাব লাগে বা চি ইকুৱেল টু চি ডেছ বা ই সি ইকুৱেল টু ই ডেছ চি একে কথা মই এইটো এনেকুৱা লাগিব বাৰু এইটো আৰু এইটো আমাৰ বেলেগ হ'ব নেকি চি মানে আমি কয় চি মানে মই ই চিও লিখিব পাৰোঁ আকৌ চি ডেছ মানে মই কি ই ডেছ চি লিখিব পাৰোঁ তো এই দুটা আমাৰ বেলেগ নহয় এই দুইটা একে দুইটাৰ অৰ্থ আমাৰ একে মই ইয়াতে কি কৈছোঁ ইয়াতে মই চিটো আগত দিছোঁ ইয়াতে মই চিটো পিছত দিছোঁ একে কথা ই ডেছ চি বা চি ই ডেছ একে কথা হয় না গতিকে আমি দেখুৱাব লাগে কি আমি দেখুৱাব লাগে ই ডেছ চি ইকুৱেল টু আমি ই চি ইকুৱেল টু ই ডেছ চি দেখুৱাব লাগে গতিকে আমাৰ লক্ষ্য এইটো গতিকে দুইটা যেতিয়া আমাৰ ইয়াৰ লব দুটা সমান হ'ব গতিকে ই চি ইকুৱেল টু ই ডেছ চি গতিকে এইটো আমি পাই যাম আৰু এইটো পোৱাৰ লগে লগে ই আৰু ই ডেছটো আমাৰ কি বিন্দু দুটা এটা বিন্দুত মিলিত হ'ব আৰু মিলিত হোৱাৰ লগে লগে তেতিয়া আমাৰ ডি ডেছ পেৰেলেল বি চি গতিকে ডি ডেছ পেৰেলেল বি চি হোৱাৰ লগে লগে মই ডি পেৰেলেল বি চি লিখিব পাৰিম যেতিয়া দুইটা এটা বিন্দুতে মিলিত হ'ব গতিকে ডি ডেছৰ মান যদি 3 সেন্টিমিটাৰ হয় ডিৰ মানো 3 সেন্টিমিটাৰ হ'ব যদি ডি ডেছৰ মান 5 সেন্টিমিটাৰ হয় ডিৰ মানো কিমান হ'ব 5 হ'ব অৰ্থাৎ ডি ই ডেছৰ ঠাইত মই ডি লিখিব পাৰিম চাবা গতিকে এতিয়া মই কি কৰিব লাগে মই এই এ ই প্লাস ই টি অৰ্থাৎ ইয়াৰে মই ইয়াৰে লব আৰু হৰটো যোগ কৰিব লাগে ইয়াৰে হৰটো লবত যোগ কৰিব লাগে যদি মই হৰটো লবত যোগ কৰিব লাগে সদায় মনত ৰাখিবা আমি ইয়াতে +1 এটা যোগ কৰি দিব লাগিব আৰু +1 এটা যোগ কৰিলে আমাৰ ই সি টো ক'ত যাব লবত যাব আৰু কি যাব আমি লসাগু ল'ব পাৰিম তে আমি উভয় পক্ষ কি কৰিম 1 এটা যোগ কৰি দিম তে এ ই বাই ই সি +1 এ ই ডেছ বাই ই ডেছ চি আছে না +1 যদি ইয়াতে মই 1 যোগ কৰোঁ ইয়াতে 1 যোগ কৰিব লাগিব কাৰণ আমি সমান চিহ্ন দুইফালে সমান সমান বস্তু যোগ কৰিব আৰু বিয়োগ কৰিব পাৰি না লিখি দিবা উভয় পক্ষক এক যোগ কৰি এতিয়া আমি লসাগু ল'ম ইয়াতে আমি লসাগু ল'ম লসাগু আমাৰ কিমান হ'ব ই চি তে এ ই গতিকে আমি ই চি দে 1 পূৰণ কৰিব লাগিব ই চি দে 1 পূৰণ কৰিলে ই চি হ'ব ঠিক একেদৰে লসাগু কিমান হ'ব ই ডেছ চি তাই এ ই ডেছ প্লাস যদি ই ডেছ চি দে মই 1 পূৰণ কৰোঁ ই ডেছ চি হ'ব তে ই চি তে এ ই প্লাস ই চি মানে মই এটা বুজাই দিছিলোঁ এ ই প্লাস ই চি মানে কিমান হ'ব এ চি হ'ব এ চি তাই ই ডেছ চি মই আৰু চিত্ৰত চাই থকা নাই যেহেতু ইয়াতে বুজাই দিছোঁ ইয়াতে মই লিখিছোঁ চাইডত এ ই ডেছ প্লাস ই ডেছ চি গতিকে এ ই ডেছ প্লাস ই ডেছ চি মানে কি হ'ব এ চি হ'ব গতিকে এ ই ডেছ প্লাস ই ডেছ চি মানে আমাৰ কি হ'ব এ চি হ'ব তে চোৱা দুই ইফালেও লবটো এ চি আছে ইফালেও লবটো এ চি আছে গতিকে দুইটা আমাৰ এ চি কাটা যাব গতিকে ইয়াতে কিমান থাকিব 1 থাকিব 1 বাই এ চি আকৌ ইয়াতেও কাটা 1 বাই ই ডেছ চি অৰ্থাৎ দুইটা লবটো আমাৰ যদি আমি উভয়কক এ চিৰে হৰণ কৰি দিওঁ ইয়াৰে এ চিটো কেঞ্চেল যাব ইয়াৰে এ চিটো কেঞ্চেল যাব কেঞ্চেল কৰিলে কি 1 এটা থাকিব
এতিয়া মই বজ্ৰপূৰণ কৰা ই চি ডি যদি মই 1ক কৰোঁ এই ই চি ডি যদি মই 1ক কৰোঁ কিমান হ'ব ই চি হ'ব আৰু মই যদি এই ই ডেছ চি ডি যদি 1ক পূৰণ কৰোঁ ই ডেছ চি হ'ব এতিয়া চোৱা মোৰ লক্ষ্য আছিল এইটো আমি দেখুৱাব লাগে কি ই চি ইকুৱেল টু ই ডেছ চি গতিকে ই চি ইকুৱেল টু ই ডেছ চি দেখুৱালোঁ চোৱা যিহেতু ই চি ইকুৱেল টু মই ই ডেছ চি দেখুৱালোঁ গতিকে ইৰ পৰা চিৰ বিন্দুটোৰ দূৰত্ব যিমান ই ডেছৰ পৰা চিৰ বিন্দুটোৰ দূৰত্ব একে যদি আমাৰ ইৰ পৰা চিৰ বিন্দুৰ দূৰত্ব আমাৰ 3 হয় গতিকে ই ডেছৰ পৰা চিৰ বিন্দুৰ দূৰত্ব আমাৰ কিমান হ'ব 3 হ'ব আৰু এই দুটা আমাৰ সম্ভৱ কেতিয়া হ'ব যেতিয়া ই আৰু ই ডেছটো এটা বিন্দু থাকিব তেতিয়াহে আমাৰ মানবিলাক সমান হ'ব কিন্তু ইয়াতে আমাৰ দেখাত বেলেগ বেলেগ আছে অৰ্থাৎ আমাৰ ই আৰু ই ডেছটো আমাৰ ক'ত আছে যদি বেলেগ বেলেগ বিন্দুত লৈছোঁ আমাৰ এটা বিন্দুতেই আছে আমাৰ এই ই আৰু ই ডেছ বিন্দুটো ক'ত আছে এটা বিন্দুতে আছে এইটো সম্ভৱ কেতিয়া হ'ব যে ই আৰু ই ডেছ আমাৰ এটা বিন্দুত মিলিত হ'ব লাগিব এতেকে এইটো সম্ভৱ হ'ব যদিহে ই আৰু ই ডেছ এটা বিন্দুত মিলিত হয় ই আৰু ই ডেছ বিন্দু দুটা এটা বিন্দুত মিলিত হয় এতিয়া চাবা যেতিয়া আমাৰ এই ই আৰু ই ডেছ বিন্দু দুটা এটা বিন্দুত মিলিত হ'ব না ই আৰু ই ডেছ বিন্দু দুটা এটা বিন্দুত মিলিত হোৱাৰ লগে লগে ডি ই ডেছ পেৰেলেল বিচি অংকন মতে আমি পাইছোঁ না ডি ই ডেছ পেৰেলেল বিচি পাইছোঁ নাই যেতিয়া ই ডেছটো আমাৰ ই আৰু ই ডেছটো এই দুইটা এটাৰ আন্তৰ ওপৰত থাকিব এটা বিন্দুত মিলিত হোৱাৰ লগে লগে ডি ই ডেছৰ দূৰত্ব যিমান ডি ইৰ দূৰত্ব সিমান হ'ব যদি ডি ই ডেছৰ দূৰত্ব 2 সেন্টিমিটাৰ হয় ডি ইৰ দূৰত্ব কিমান হ'ব 2 সেন্টিমিটাৰ হ'ব অৰ্থাৎ ডি ই ডেছৰ ঠাইত মই ডি ই লিখিব পাৰোঁ সেইটো এটা বিন্দুত মিলিত হ'ল গতিকে এতেকে ডি ই পেৰেলেল আমাৰ কি হ'ব বিচি হ'ব কাৰণ কি হ'ব আমাৰ ডি ই ডেছ পেৰেলেল বিচি আছিল কিন্তু যেতিয়া এটা বিন্দুত মিলিত হ'ব মই ডি ই ডেছৰ ঠাইত মই ডি লিখিব পাৰিম কাৰণ এটা বিন্দুত মিলিত হোৱাৰ লগে লগে আমাৰ দুইটাৰ কি ডি ই ডেছৰ মান যিমান ডি ইৰ মানো সিমান হ'ব ডি ই ডেছৰ মান যদি 2 সেন্টিমিটাৰ হয় ডি ইৰ মানো কিমান হ'ব আমাৰ 2 সেন্টিমিটাৰ হয় আৰু এইটোৱে আমাক প্ৰমাণ কৰিব দিছে মোৰ বিশ্বাস তোমালোকে বুজি পাইছা যদি কিবা বুজি পোৱা নাই তেতিয়া তোমালোকে কমেণ্ট বক্সত জনাবা